নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আজি এইটো ভিডিঅ'ৰ জৰিয়তে কিছু কথা আলোচনা কৰিব বিচাৰিছো শিক্ষক নিযুক্তিৰ যেহেতু এতিয়ালৈকে মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই গতিকে এই মেৰিটৰ ওপৰতে কিছু কথা আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছো আপোনালোকে সহযোগ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব শেষলৈকে নাচালে আপোনালোকে কথাখিনি বুজি নাপাব আৰু বুজি নোপোৱাকৈ আপোনালোকে বহুতে কমেন্ট কৰে আৰু এতিয়া বিষয়টো তেনেকৈ থাকি যায় গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এটা আপোনালোকৰ সৈতে ভাল খবৰ মানে কি আলোচনা কৰিব বিচাৰিছো যদি কথাটো সম্ভৱ হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা গুড নিউজ আৰু তেতিয়া ম্যাক্সিমামে এবাৰ 5550 কম নম্বৰতে চাকৰি পাবলৈ সক্ষম হ'ব যেহেতু এতিয়ালৈকে 5550টা পদৰ মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই যাৰ কাৰণে প্ৰাৰ্থীসকল অধীৰ আগ্ৰহেৰে বাট চাই আছে তেনে ক্ষেত্ৰত শিক্ষা বিভাগে এতিয়ালৈকে মেৰিট লিষ্ট প্ৰকাশ কৰিব তাৰ কাৰণে প্ৰাৰ্থীসকল অধীৰ আগ্ৰহেৰে বাট চাই আছে এটা কথাটো হ'ল যেহেতু 5550 পদৰ মেৰিট লিষ্ট প্ৰকাশ নহওঁতেই জানুৱাৰীত যি 4500 পদ মুকলি কৰি দিছিল তাৰেও পোৰ্টেল লাহেকৈ 3 তাৰিখে খোলা দিব আৰু তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব এতিয়া আমি আগৰ ভিডিঅ'বিলাকত কৈ আছিলোঁ যে 4500 পদত কেনেকৈ কাট অফ কমি যাব বা ম্যাক্সিমামে কেনেকৈ চাকৰি পাব তাৰ এটা মানে সুন্দৰ বিশ্লেষণ আপোনালোকলৈ আমি আগবঢ়াইছিলোঁ বহু কথা ভাবি চিন্তি যে বিষয়টো যদি এনেকুৱা হয় তেতিয়াহ'লে 4500 দূৰৰ কথা 5500তে কম মাৰ্ক থকা বিলাকেও চাকৰি পাবলৈ সক্ষম হ'ব যদি এইটো সম্ভৱ হয় এটা কথাটো হ'ল জানুৱাৰীত যি 5550টা পদ মুকলি হৈছিল 4550টা পদ মুকলি হৈছিল তাৰে আগত যেহেতু 5550টা পদ মুকলি হৈছিল তেনে ক্ষেত্ৰত এতিয়ালৈকে মেৰিট লিষ্ট প্ৰকাশ যেহেতু হোৱা নাই আৰু এই 5550টা পদৰ যেহেতু মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই এতিয়া কোন সংখ্যক প্ৰাৰ্থীয়ে কিমান সংখ্যক প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব বা কিমান মাৰ্ক থকা প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব এইটো বিষয় এটা বহুলভাৱে ছ'চিয়েল মিডিয়াই হওক বা প্ৰাৰ্থীসকলৰ মাজত সদায় প্ৰায় ডিছকাছ হৈ আছে হয়তো আজি ওলাব কাইলৈ ওলাব আমি অধীৰ আগ্ৰহেৰে বাট চাই আছো যে সেই মেৰিট লিষ্টৰ ভাল খবৰটো আপোনালোকক কেতিয়া দিব পাৰোঁ এতিয়া মই যিটো মেইন বিষয়টো আলোচনা কৰিব বিচাৰোঁ সেইটো লৈ অহাই নাই আহিম লাহেকৈ আহিম এটা কথাটো হ'ল যে 4500 পদৰ মেৰিট লিষ্টৰ আগতে যদি এইটো কাম সম্ভৱ হয় তেতিয়াহ'লে কিন্তু 4500টো পিছত দূৰৰে কথা 5550টা পদতেই কাট অফ কমি যাব এই কাৰণে কমিব যে যেহেতু এতিয়ালৈকে মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই কিয় হোৱা নাই সেইটো আমি জানিব পৰা নাই কিন্তু আশাবাদী যে সোনকালে মেৰিট লিষ্ট প্ৰকাশ হ'ব আৰু তাৰ কাৰণে আপোনালোকে বা আমি অধীৰ আগ্ৰহেৰে বাট চাই আছো সোনকালে মেৰিট লিষ্টখন প্ৰকাশ হওক কিন্তু যদিহে মেৰিট লিষ্ট দেৰিকৈ প্ৰকাশ হয় তেতিয়া বাৰু আপোনালোকৰ কিবা অসুবিধা হ'ব নেকি বা ক্ষতি হ'ব নেকি বা কাট অফটো তেতিয়া বাঢ়ি যাব নেকি বা এনেকুৱা বিভিন্ন বা প্ৰশ্ন আপোনালোকৰ মাজত হয়তো উদয় হৈ আছে বা আমিও ভাবি আছো কিন্তু যদিহে মেৰিট লিষ্ট কিছুদিন দেৰিকৈ পাব্লিছ হয় তেতিয়া এটা লাভ হ'ব যেন এটা অনুমান কৰিব পাৰে যেনেকৈ আজি ভাবিছোঁ আৰু সেই ভবা কথাখিনি আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ এতিয়াও অহা নাই যে মূল পইণ্টলৈ অহাই নাই আহিম লাহেকৈ আহিম আপোনালোকে সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব যদি শেষলৈকে নাচায় তেতিয়াহ'লে কিন্তু বিষয়টো বুজি নাপাব আৰু বুজি নোপোৱাকৈ আপোনালোকে কমেণ্ট কৰিলে তেনেকৈ থাকি যাব কিন্তু আপোনালোকে শেষলৈ চাবই লাগিব মেইন পইণ্টটো কম নিশ্চয় কম কিন্তু আমি প্ৰথমতে আমি কথাখিনি বুজি চাব লাগিব এতিয়া 5500ত কিছু কাট অফ যাব বুলি আমি আগৰ ভিডিঅ'বিলাকত কৈছিলোঁ যোৱাটো প্ৰায় নিশ্চিত আছে কিন্তু যদি এইটো সম্ভৱ হয় তেতিয়াহ'লে কিন্তু কম মাৰ্ক থকাও ম্যাক্সিমামে কিছুমান জিলাত চাকৰি পাই যাব 4500তো দূৰৰ কথা 5500তো সেইটোৱে পৰিলক্ষিত হ'ব এতিয়া কথাটো হ'ল যে 4500তো যদি সেইটো আমি ভবাটো হয় যায় সেইটোতো কমিবই আৰু সেইটো অলৰেডি হ'বলৈ গৈয়ে আছে কিন্তু 5500 সেইটো হ'বৰে নহয় সেইটো যদি হয় তেতিয়াহ'লে কিন্তু চাকৰি ম্যাক্সিমামে কম মাৰ্ক থকাবিলাকে চাকৰি পাই যাব এতিয়া কেনেকৈ পাব সেইটো নিশ্চয় কম আপোনালোকক শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব লাগিব এতিয়া কথাটো হ'ল মেৰিট লিষ্ট কেতিয়া ওলায় সেইটো আমি আগ্ৰহেৰে বাট চাই আছোঁ
কাইলৈ ফেব্ৰুৱাৰী মাহৰ শেষৰটো দিন, গতিকে কাইলৈ প্ৰকাশ পায় নে নাপায় সেইটো এতিয়ালৈকে নিশ্চয়তা নাই। হয়তো কাইলৈ প্ৰকাশ পাবও পাৰে, নাপাব পাৰে, সেইটো যিহেতু এতিয়ালৈকে আমি থিৰাংকৈ নটিচ পোৱা নাই বা ক'বও নোৱাৰোঁ। কিন্তু যদিহে ৫,৫৫০ পদৰ মেৰিট লিষ্ট প্ৰকাশ হোৱাত পলম হয় বা কিছুদিন দেৰি হয়, যিহেতু আমি আজি প্ৰায় ১.৫ বছৰ ধৰি অপেক্ষা কৰিলোৱেই বা আপোনালোকে অপেক্ষা কৰিছে, যদিহে আকৌ কিছুদিন অপেক্ষা কৰা যায় তেতিয়াহ'লে এটা কিন্তু বেনিফিট হ'ব যেন এটা আমি অনুমান কৰিছোঁ। হয়তো আপোনালোকে ভাবিছে চাগে বা ভাবিছেনে ভবা নাই, হয়তো ভিডিঅ'টো শেষলৈ চাই থাকিলে আপোনালোকে এই যে GT-PGT-ৰ যি ৯,০০০ পদ, এই পদৰ যদিহে ৭ তাৰিখৰ যিটো পৰীক্ষা হৈ গৈছিল, সেই পৰীক্ষাৰ ৰিজাল্ট যদিহে ৭ তাৰিখৰ আগত ঘোষণা কৰে আৰু তাৰ পিছত কিছুদিন পিছত যদিহে আপোনাৰ ৫,৫৫০ পদৰ মেৰিট লিষ্ট প্ৰকাশ কৰে, আপোনালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিব। GT-PGT ৰিজাল্ট যিমান সংখ্যক পদ বা ৯,০০০, এই ৯,০০০ পদ যদিহে আপোনাৰ ৭ তাৰিখৰ আগত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ৭ তাৰিখৰ আগত ৰিজাল্ট ঘোষণা কৰে আৰু তাৰ কিছুদিন পিছত যদিহে ৫,৫৫০ পদৰ মেৰিট লিষ্ট ওলায়, তেতিয়াহ'লে কিন্তু প্ৰাৰ্থীসকলৰ কাৰণে এটা লাভান্বিত হ'ব যেন পৰিলক্ষিত হ'ব পাৰে। কিন্তু তেতিয়া অভাৰলেপিং নহয় ৫,৫৫০ পদত, কাৰণ এই যে GT-PGT ৰিজাল্ট ঘোষণা কৰে তাৰ কিন্তু একাংশ প্ৰাৰ্থীয়ে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকতো উত্তীৰ্ণ হৈ আছে। আৰু যদিহে মেৰিট লিষ্ট আগতে প্ৰকাশ পায়, তেতিয়া ইয়াৰে কিছুসংখ্যক প্ৰাৰ্থী নিম্ন প্ৰাথমিক বা উচ্চ প্ৰাথমিকতো নিযুক্তি বা তেওঁলোকৰ চিলেকশ্যন হ'ব আৰু GT-PGTৰ চিলেকশ্যন হ'ব, তেতিয়া অভাৰলেপিং হোৱাৰ চান্স থাকিব। আৰু যদিহে ৫,৫৫০ পদৰ মেৰিট লিষ্ট কিছুদিন দেৰি হয়, তাৰে আগত যদিহে GT-PGT ৰিজাল্ট ঘোষণা কৰে, তেতিয়াহ'লে কিন্তু সেই প্ৰাৰ্থীসকল GT-PGTলৈ গুচি যাব আৰু ৫,৫৫০ পদত সেই প্ৰাৰ্থীবিলাক যিহেতু নাথাকিব, তেতিয়া এই কম মাৰ্ক থকা প্ৰাৰ্থীসকলে চাকৰি পাবলৈ সক্ষম হ'ব। আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। আমি ৪,৫০০টো বাদেই দিলোঁ, ৪,৫০০টো এনেও কাট অফ কমিব, সেইটো কম মাৰ্ক থকাবিলাকেও চাকৰি পাব। কিন্তু ৫,৫৫০ পদত যদিহে মেৰিট লিষ্ট প্ৰকাশ কৰাৰ আগত GT-PGT ৰিজাল্ট ঘোষণা কৰে, তেতিয়াহ'লে কিন্তু অভাৰলেপিং নহয়। আৰু অভাৰলেপিং নহ'লে তেতিয়া ৫,৫৫০ পদতো কিন্তু কম মাৰ্ক থকা প্ৰাৰ্থীয়েও চাকৰি পাব। কাৰণ আপোনালোকে চাওক, GT-PGTত কিন্তু বৃহৎ সংখ্যক প্ৰাৰ্থী গুচি যাব, প্ৰায় ৯,০০০মান পদ আছে তাতে। গতিকে এই সংখ্যক পদ যদি গুচি যায়, ইয়াৰ কিন্তু একাংশ মেক্সিমাম প্ৰাৰ্থী কিন্তু নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকতো উত্তীৰ্ণ হৈ আছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এই আপোনাৰ ৫,৫৫০ পদত কাট অফ কমিব, সেইটো যদিহে হৈ যায়। আৰু সেইকাৰণে যদিহে আমি কিছুদিন অপেক্ষা কৰোঁ বা লেহেমীয়াও হয়, তেতিয়া আমাৰ কাৰণে বা আপোনালোকৰ কাৰণে কিছু সেইটো লাভান্বিত হ'ব। আৰু যদিহে ৫,৫৫০ মেৰিট লিষ্ট প্ৰকাশ কৰে আৰু কিছুদিন পিছত GT-PGT ৰিজাল্ট ঘোষণা কৰে, তেতিয়া ৪,৫০০টোত কমি যাব। আৰু তাৰ আগত কৰে ৫,৫০০টো কমিব, ৪,৫০০টোও কমিব। কিন্তু ৫,৫০০ত কাট অফ কমাৰ এই এটা কিন্তু আমি চান্স দেখিবলৈ পাইছোঁ। আপোনালোকে কি ভাবে কমেণ্ট কৰিব কথাখিনি হয়নে নহয়। যদিহে GT-PGT ৭ তাৰিখৰ আগত ঘোষণা কৰে আৰু মোটামুটি আৰু কিছুদিন পিছত ৫,৫৫০ পদৰ মেৰিট লিষ্ট উলিয়ায়, তেতিয়াহ'লে কিন্তু সেই প্ৰাৰ্থীসকল GT-PGTলৈ গুচি যাব আৰু তেতিয়া নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত কাট অফ কমিব। কথাখিনি জানি নিশ্চয় আপোনালোকৰ ভাল লাগিছে। আৰু এইটো বিষয়ে আমি ভাবিছিলোঁ বা মই ভাবিছিলোঁ বস্তু হয় নহয়, কিন্তু কথাটো হ'বলৈ গৈ আছে যদি সেইটো সম্ভৱ হয়। গতিকে কিছুদিন দেৰি হ'লেও আপোনালোকে অপেক্ষা কৰক, ধৈৰ্য ধৰক। যিহেতু আমি আপোনালোকে ১ বছৰ পাৰ হৈ গ'ল অপেক্ষা কৰি আৰু যদি সেইটো হয়, তেতিয়াহ'লে কিন্তু কম মাৰ্ক থকা প্ৰাৰ্থীসকলেও ৫,৫০০তে চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ চাইছে দেন আপোনালোকে ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ নিশ্চয় আপোনালোকৰ কাৰণে ভিডিঅ'বোৰ বনোৱা কষ্ট কৰি হ'লেও। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু উৎসাহিত কৰিব, ভিতৰত কমেণ্টছ নকৰিব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব। আজিলৈ সামৰি মাৰিছোঁ। ধন্যবাদ। জয় অসম।